ওয়েলকাম টু আরএস স্টাডি। আজি আমি নৱম মান শ্ৰেণীৰ মেথামেটিক্সৰ 1 নম্বৰ লেসন সংখ্যা প্ৰণালীৰ বিষয়ে আলোচনা কৰিম। সংখ্যা প্ৰণালী, সংখ্যা কেই প্ৰকাৰ আমি জানো। সংখ্যা দুই প্ৰকাৰ আছিল, এটা জটিল সংখ্যা আৰু এটা হ'ল বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাৰ ভাগ কিমান আছিল? পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। আকৌ পৰিমেয় সংখ্যাক দুটা ভাগত ভাগ কৰিছো, এটা হ'ল স্বাভাৱিক সংখ্যা, এটা হ'ল পূৰ্ণ সংখ্যা, এটা হ'ল অখণ্ড সংখ্যা। এইবিলাকৰ বিষয়ে আমি পঢ়ি আহিছো। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো হ'ল যুক্তি দৰ্শাই তলৰ উক্তিবিলাক সঁচা নে মিছা লিখা। প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা। ইয়াৰ আগত আমি জানিব লাগিব স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? 1ৰ পৰা, আৰু পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয়। অৰ্থাৎ স্বাভাৱিক সংখ্যাতকৈ পূৰ্ণ সংখ্যাত এটা অংক বেছি আছে, সেইটো হ'ল 0। গতিকে আমি কি ক'ব পাৰো যে উক্তিটো মিছা বা অসত্য। উক্তিটো কি বুলি ক'ব পাৰো? অসত্য বা মিছা যি লিখা। কাৰণটো হ'ল কি? অলপ আগত ক'লো যে কাৰণটো হ'ল শূন্যটো পূৰ্ণ সংখ্যা হয়। শূন্য যিটো আছে এই শূন্যটো কি সংখ্যা হয়? পূৰ্ণ সংখ্যা হয়, কিন্তু শূন্যটো কি সংখ্যা নহয়? শূন্যটো স্বাভাৱিক সংখ্যা নহয়, সেইকাৰণে উক্তিটো অসত্য। পিছৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো হ'ল প্ৰতিটো অখণ্ড সংখ্যাই এটা পৰিমেয় সংখ্যা। এইটো জনাৰ আগতে আমি জানি লওঁ যে পৰিমেয় সংখ্যাৰ যে 3টা ভাগ আছে, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আৰু এটা যিটো ভাগ সেইটো হ'ল অখণ্ড সংখ্যা। গতিকে আমি প্ৰতিটো অখণ্ড সংখ্যাই কাৰ ভিতৰত পৰিব? পৰিমেয় সংখ্যাৰ ভিতৰত পৰিব। গতিকে আমি কি লিখিব পাৰো? উক্তিটো সত্য বা সঁচা। কাৰণ প্ৰতিটো অখণ্ড সংখ্যাক কি আকাৰত লিখিব পাৰো? p/q আৰ্হিত বা এনেকে লিখিব পাৰো, বা তুমি এটা যিকোনো অখণ্ড সংখ্যা ধৰা, আমি এইটো হিচাপত কৰিম প্ৰতিটো অখণ্ড সংখ্যা ধৰাচোন এটা অখণ্ড সংখ্যা ধৰিলো nক n/1 আৰ্হিত প্ৰকাশ কৰিব পাৰি। আমি উদাহৰণ হিচাপে ল'লে আমি উদাহৰণটো বুজি ল'ব পাৰি। এক্সাম্পল এটা বুজাই দিওঁ, লিখিব নালাগে। ধৰাচোন মই 3 লিখিলো, 3 এটা অখণ্ড সংখ্যা, ইয়াৰ তলত 1 এটা থাকে। যিকোনো 0 ল'লো, 0ৰ তলতো 1 এটা আছে, এতিয়া কি সংখ্যা? পৰিমেয় সংখ্যা হৈ গৈছে। এতিয়া পিছৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো আছে প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা। উক্তিটো মিছা, কাৰণ আমি অলপ আগত কৈছো পৰিমেয় সংখ্যাৰ ভাগহে এটা অখণ্ড সংখ্যা, অখণ্ড সংখ্যাৰ ভাগটো নহয়। গতিকে আমি লিখিব পাৰো উক্তিটো মিছা। উক্তিটো অসত্য বা মিছা। কাৰণ যিকোনো ভগ্নাংশ, কাৰণ তুমি যিকোনো এটা ভগ্নাংশ দ্বাৰা, যিকোনো ভগ্নাংশ ধৰাচোন তুমি 1/2 ধৰিলা, সংখ্যাটো অখণ্ড সংখ্যা নহয়। এই সংখ্যাটো কি হ'ব? ভগ্নাংশ যিটো আছে এই সংখ্যাটো কি সংখ্যা নহয়? অখণ্ড সংখ্যা নহয়। 2/1 যিটো সংখ্যা আছে পৰিমেয় সংখ্যাহে হ'ব লাগিব। এইটো সংখ্যাটো কি নহয়? অখণ্ড সংখ্যা নহয়। সেইকাৰণে আমি ক'ব পাৰো যে প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড সংখ্যাৰ ভিতৰত পৰা নাই। উদাহৰণ 2টো কৰো এতিয়া। 1 আৰু 2ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। এনেকুৱা যদি চিৰিয়েল নাম্বাৰ দিয়া থাকে, ক্ৰমিক সংখ্যাৰ মাজত পৰিমেয় সংখ্যা উলিয়াবলৈ কয়, তেতিয়াহ'লে আমি কি কৰিম? যি দুটা সংখ্যা দিয়া আছে তুমি সেই দুটা সংখ্যা লিখা। একেবাৰে সিম্পল বুদ্ধি। যি দুটা সংখ্যা দিয়া আছে সেই দুটা সংখ্যা লিখি
যিমানটা উলিয়াবলৈ কয় তাৰ লগত 1 যোগ কৰি তলত লিখিবা লিখি দিলো দুইটাৰ তলত হৰ হিচাপত সমান চিন দি হৰ হিচাপত তলত লিখি দিছো এতিয়া তুমি এই যেটো সংখ্যা দিয়া আছে আৰু তলত যেটো হৰ হিচাপত লিখিছা এই দুটা পূৰণ কৰি ওপৰত লিখা সেম 2 6 গুণ 12 এতেকে আমি ইয়াৰ পৰা লিখি দিও এতেকে 1 আৰু 2 ৰ মাজত থকা কেইটা উলিয়াবলৈ কৈছে পাঁচটা পৰিমেয় সংখ্যা হল কি হ'ব পাৰে তুমি এতিয়া কোৱা মই লিখিলো 7 ওপৰত 6 আৰু 12 ৰ ভিতৰত তলত যেটো আছে তো লিখি যাও পিছত 8/6 পিছত 9/6 পিছত 10/6 আৰু এটা কিমান আছে 11/6 কাৰণ 7 ৰ পৰা 11 লৈকে ইহতৰ মাজত আছে হৈ গল এটো এতিয়া আমি আহি যাও এতিয়া অনুসৰণী প্ৰশ্নত আহি যাও অনুসৰণী প্ৰথম প্ৰশ্নটো আছে শূন্যটো পৰিমেয় সংখ্যা হয় নে এক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি নে প্ৰশ্ন সুধিছে কাৰণ শূন্যক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো সেই কাৰণে আমি ক'ব পাৰো যে শূন্যটো পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা হয় সেম ইয়াৰ আনসার দিয়া ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি উদাহৰণ দি আছো যেনে ধৰাচোন মই ওপৰত শূন্য লিখি তলত তোমাৰ ইচ্ছা মই একেই লিখিলো যিমান লিখিব পাৰা হৈ গল পিছৰ প্ৰশ্নত আহি যাও 2 নম্বৰ প্ৰশ্নত কৈছে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা আগৰ নিচিনা আমি কৰি আছো যেনেকৈ উদাহৰণ 2 টো কৰিছো কেনেকৈ তুমি 3 লিখা সমান সমান ইয়াতো 4 লিখি সমান সমান দিলো উলিয়াবলৈ কৈছে কেইটা 6টা উলিয়াবলৈ কৈছে তুমি তাৰ লগত 1 যোগ কৰা কিমান তলত 7 লিখা মানে যিমানটা উলিয়াবলৈ ক'ব তাৰ লগত 1 যোগ কৰি হেতু তলত লিখিবা এতিয়া তুমি 3 আৰু 7 পূৰণ কৰি যিমান হয় এটো ওপৰত লিখা সেম তলত কিমান লিখিম 7 লিখিম 4 আৰু 7 পূৰণ কৰি যিমান হ'ব এটো ওপৰত লিখা এতেকে আমি লিখিম এতিয়া 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হল চাবা 6টাই হৈ যাব এটা হল 7 লিখি যাব বাৰে বাৰে 21 তকৈ ডাঙৰ 22 তকৈ 23 তকৈ 24 তলে 7 লিখিয়ে যাবা 24 তকৈ 25 পিছত 26/7 27/7 হৈ গল 6টা পিছৰ প্ৰশ্নত কি আছে যে 3/5 আৰু 4/5 ৰ মাজত 5টা পৰিমেয় সংখ্যা লিখা যদি এনেকৈ দিয়া থাকে যে হৰ একে আছে দুইটাৰ হৰ একে আছে ন তেতিয়া হলে কি কৰিবা তুমি সেম সংখ্যাৰে সবকে পূৰণ কৰিবা এতিয়া কোনটো সংখ্যাৰে কৰিম সৰি ইয়াত 5 আছে ইয়াত 5 আছে 3/5 4/5 এতিয়া তোমাৰ কাম হল যিমানটা উলিয়াবলৈ ক'ব তাৰ লগত 1 যোগ কৰি কিমান হয় 6 ন তেনে সবৰ লগত 6 পূৰণ কৰা 6 সমান সমান ওপৰতে আছে 18 তলত 6 5 গুণ 30 ইয়াতে আছে 6 4 গুণ 24 তলতে আছে 30 এতেকে লিখা এতেকে 3/5 আৰু 4/5 ৰ মাজৰ 5টা পৰিমেয় সংখ্যা হল এতিয়া লিখি যোৱা কেটা লিখিবা তলত যিমান আছে হৰ সেম লিখি যাবা 30 18 তকৈ ডাঙৰ কোনটো 19 পিছত 20/30 পিছত 21/30 পিছৰটো হল 22/30 পিছত এটা আছে 23/30 সকলোৱে বুজি পাইছা আৰু 4 নম্বৰ অংকখিনি মই আগৰ যেনেকৈ উদাহৰণ 1 কৰিছো সেম প্ৰসেছত আছে থ্যাংক ইউ কিপ ওয়াচ মাই চেনেল লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা